ভোট জলকীয়াৰ এইকণ আচাৰ যদি আমাৰ ঘৰত নাই তেতিয়াহ'লে ঘৰখন উকা উকা লাগে কাৰণ প্ৰতিবিধ আচাৰেই মই বনাবলৈ চেষ্টা কৰোঁ আৰু সংৰক্ষণ কৰি ৰাখোঁ। এয়া ভোট জলকীয়া আচাৰ বনাইছিলোঁ আৰু এইকণ আচাৰ যদি আমাৰ ঘৰত থাকে তেতিয়াহ'লে যিকোনো ধৰণৰ বইল খাদ্য বনালে তাত দি দিব পাৰোঁ বা অকণমান পিটিকা কৰিলেও যদি ভোট জলকীয়াৰ ৰস অকণমান হৈ যায় তেতিয়াহ'লে ভাতকেইটা ধুনীয়াকৈ খাব পাৰি নহয় জানো। দেওবাৰ দিনা জলকীয়া বজাৰৰ পৰা অনা দেখি মই বোলো অকণমান ভোট জলকীয়া আচাৰ বনাই লওঁ। ভোট জলকীয়া সৰিয়হৰ লগতো বনাই থোৱা আছে, কিন্তু সেইখন আচাৰতকৈ আকৌ এইকণ আচাৰ হ'লে ভাল লাগে। তাৰ অকণমান ৰস খালেই আমাৰ ভাত সাজ ধুনীয়াকৈ হৈ যায় নহয়নে। আৰু সেইকাৰণে জলকীয়াখিনি ধুই পেলাই মই ৰ'দত দি আহিলোঁ আৰু ৰ'দত দি অকণমান পানীখিনি টুক যোৱাৰ পাছতে আনি সৰু সৰুকৈ কাটি লৈছোঁ। এটা ধুনীয়া চাই চিচাৰৰ টেমা ধুই লৈ শুকুৱাই লৈছোঁ আৰু টেমাটো শুকান হ'লে তেতিয়া আচাৰৰ ভেঁকুৰ হোৱাৰ সম্ভাৱনা নাথাকে। আৰু এইবিধ আচাৰ মই ভিনেগাৰ নিদিওঁ, এনেকৈ নিমখ দি আচাৰটো বনালে খাবলৈ খুব ধুনীয়া হয় আৰু ভোট জলকীয়া আচাৰৰ টেষ্ট থাকে। এইবাৰ ভাবিছোঁ অকল নিমখ দিয়ে নথওঁ, অলপমান মিঠাতেলো দি দিম। এদিন মই নিমখ দি এনেকৈ থৈ দিলোঁ, এয়া নিমখ দিয়াৰ কাৰণে ভোট জলকীয়াখিনি জহি তললৈ গুচি গৈছে। এতিয়া ইয়াৰ ওপৰত মিঠাতেল মই সম্পূৰ্ণকৈ বটলটোত ভৰাই দিম। মিঠাতেলখিনি মই গৰম কৰি লোৱা নাই, আপোনালোকে গৰম কৰিও ল'ব পাৰে। মই কেঁচা মিঠাতেলত দিলে ইয়াৰ গোন্ধটো খাবলৈ ধুনীয়া পাওঁ আৰু সোৱাদ লগাও হয় আৰু যিটো জ্বলা আছে সেনেকুৱাই জ্বলা হৈ থাকিব। এয়া এতিয়া 4-5 দিনমান ৰ'দত দি তাৰপিছত জলকীয়া আচাৰ খাব পৰা হৈয়ে যাব। এইকণ আচাৰ থাকিলে আৰু আমাক একোৱেই নালাগে নহয়নে। সকলোৰে ঘৰত নিশ্চয় এইকণ আচাৰ আছেই নহয় জানো। বাৰু আজিলৈ আহোঁ, বাই বাই।